বন্ধুসকল বাইকৰ নিচিনাকৈ ঘূৰিবলৈ যদি আপোনালোকৰ এখন ভাল গাড়ী লাগে তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। আৰু এই গাড়ীখন আপোনাৰ 2013 চনৰ হয়, বিট চেভলেট বিট। আৰু আপোনালোকে অনলাইন গুগলতো মাৰি চাব পাৰে যে চেভলেট বিটে ডিজেল বিটে মাইলেজ কিমান দিয়ে। মাইলেজৰ কিং মানে এইখন আপোনাৰ 25 মান দেখুৱাব মাইলেজ। আৰু চলাবলৈ গাড়ীখন পূৰা স্মুথ হৈ আছে, ছাছপেনশ্যনৰ বেৰিং হুইচিঙৰ কোনো চাউণ্ড নাই, ইঞ্জিন চিল আছে, একদম ধুনীয়া হৈ আছে মানে গাড়ী। ফুল বডি অৰিজিনেল পেইণ্টত আছে আৰু গাড়ীখন অকণমান ধুনীয়াকৈ মডিফাই কৰি থোৱা আছে। গাড়ীখন লাগে আপোনাৰ 70,000 70,000 টকা লাগে। যদি আপোনালোকে লয় গাড়ীখন লৈ ল'ব পাৰে, কিন্তু বহুত ধুনীয়া হৈছে গাড়ী। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আছে, মানে আপোনাৰ এখন বাইকো নাপায়, মানে বাইক স্কুটিৰ দামত আপোনালোকে এখন যদি লয় ৰাফ ইউজ কৰিবৰ কাৰণে। এতিয়া আপোনালোকে এচিটোও পাব ধুনীয়াকৈ, পাৱাৰ উইণ্ডো নাই বাৰু, পাৱাৰ ষ্টিয়াৰিং আছে, ধুনীয়া হৈ আছে গাড়ী ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ। যদি লয় আপোনালোকে কণ্টেক্ট কৰক, কিন্তু ফিক্স প্ৰাইচ 70,000 টকাত তেওঁক লাগে। যদি আপোনালোকে লয় মোক কণ্টেক্ট কৰিব, গাড়ীখন লৈ ল'ব পাৰিব, ট্ৰান্সফাৰ চব কৰি দিয়া হ'ব। গাড়ীখন ধুনীয়া আছে, কিন্তু একদম লুকছত আছে মানে গাড়ীখন। কোনোবাই যে কম দামী কিছুমানে যে বিচাৰি থাকে যে মই 60-70,000 ভিতৰত গাড়ী এখন ল'ম, চলাই থাকিবলৈ ধুনীয়া কণ্ডিশ্যনে, একো প্ৰব্লেম নথকা, তেতিয়াহ'লে এইখন গাড়ী ল'ব পাৰে। আৰু পাৰ্টছো এভেইলেবল হয়, আপোনাৰ চেভলেটৰ পাৰ্টছো পাই যাব।